Hello students, আজি class 9 গণিত বিষয়ৰ আজি মই question কেইটা দি আছিলো important question বা টপিকৰ তাৰে part 3 টো লৈ আহিছো আৰু ইয়াৰে গুটেইবিলাক question মই এটা short দি দিছো যদি তাৰ পৰা ট্ৰাই কৰিব খোজা কৰিব পাৰা ইয়াতে মই আনসাৰ কেইটা লিখি দিছো আৰু ইয়াতে এটা কথা কৈ দিও যে ইয়াৰে আনসাৰ কেইটা মই shorts হিচাপেও দি দিছো ইয়াতে এইটো লং ভিডিঅত মই এবিলাক কেনেকৈ শুদ্ধ হল কেনেকৈ অশুদ্ধ হেবিলাক ডিসকাস কৰিব উলাইছো যদি তোমালোকে আগৰ পৰা জানা তেন্তে এই ভিডিঅটো স্কিপ কৰিব পাৰিবা আৰু কাৰোবাৰ যদি ডাউট আছে এই ভিডিঅটো লাষ্টলৈকে চাবা ঠিক আছে এতিয়া আহো কোৱেশ্চনটো কি আছিল শুদ্ধ নে অশুদ্ধ লিখা প্ৰথমটো আছিল স্বাভাৱিক সংখ্যাবোৰ ধনাত্মক আৰু এয়া মই আনসাৰটো লিখিছো শুদ্ধ ইয়াৰে আনসাৰটো কিয় লিখিছো কাৰণ স্বাভাৱিক সংখ্যা আগৰ ভিডিঅটোটো মই কৈছো তোমাৰ ষ্টাৰ্ট হয় 1 ৰ পৰা আৰম্ভ হয় 1 2 3 4 এনেকৈ গৈ থাকিব গুটে অসীমলৈকে মানে শেষ কৰিব নোৱাৰা গণি 100 1000 2000 2 লাখ যিমান আছে আৰু গুটেবিলাক সংখ্যা হ'ব মানে যিবিলাক আমি মানে গুটা সংখ্যা কি বুলি কম যেনেকে 1 2 3 তেনেকুৱা সংখ্যাবিলাক এতিয়া ভগ্নাংশ এনেকৈ হাফ ললে নহব ঠিক আছে 1 2 3 4 এইবিলাক সংখ্যা স্বাভাৱিক সংখ্যা বুলি ক'ব আৰু গুটেইবিলাক কি হ'ব অসীমলৈকে যাব কিন্তু ইয়াতে নটিস কৰা ইয়াতে কিন্তু নেগেটিভ সংখ্যা এটাও নাই তাৰ মানে ঋণাত্মক সংখ্যা এটাও নোপোৱা সেই কাৰণে যেতিয়া ইয়াতে দিছে যে স্বাভাৱিক সংখ্যাবোৰ ধনাত্মক এইটো শুদ্ধ হ'ব 2 নম্বৰত আহা 2 নম্বৰত কি আছে সকলো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা এতিয়া সকলো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা বুলি দিয়াৰ লগে লগে জানিব লাগিব তোমালোকে যে পূৰ্ণ সংখ্যা কাক কয় পূৰ্ণ সংখ্যা বুজাই w ৰে যেহেতু ইংলিশত দিয়া হোল নাম্বাৰ বুলি কোৱা হয় এতিয়া পূৰ্ণ সংখ্যা কোনবিলাকক কয় 1 2 3 4 টো আহিবই একদম অসীমলৈকে তাৰে আগতে তাৰে লগতে আৰু এটা সংখ্যা থাকে হেয়া হল শূন্য মানে শূন্যৰ পৰা ষ্টাৰ্ট কৰি অসীমলৈকে যিবিলাক ধনাত্মক সংখ্যা থাকে গুটেইবিলাককে পূৰ্ণ সংখ্যা কয় এতিয়া ইয়াতে কৈছে যে সকলো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা সকলো পূৰ্ণ সংখ্যাটো স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে কাৰণ স্বাভাৱিক সংখ্যা ষ্টাৰ্ট হয় 1 ৰ পৰা কিন্তু শূন্যটো এটা কি হয় পূৰ্ণ সংখ্যা হয় গতিকে শূন্য এটা স্বাভাৱিক সংখ্যা নেকি যদি মই সুধি দিওঁ তেতিয়া তুমি কি ক'ব লাগিব নো শূন্যটো কি নহয় স্বাভাৱিক সংখ্যা নহয় গতিকে সকলো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে অশুদ্ধ তাৰ পিছত 3 নম্বৰটো কি দিছে 0 ৰ বাহিৰে সকলো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা এইবাৰ পূৰ্ণ সংখ্যাত কি কৰ পৰা ষ্টাৰ্ট হয় বুলি কলো শূন্যৰ পৰা ষ্টাৰ্ট হয় তাৰ পিছৰখিনিটো গুটেই স্বাভাৱিক সংখ্যাৰ নিচিনা একে তো ইয়াতে স্পেসিফিক্যালি কৈ দিছে যে 0 ৰ বাহিৰে সকলো পূৰ্ণ সংখ্যা গতিকে আমি যদি 0 টোক বাদ দি দিও 1 2 3 এনেকৈ আহি থাকিব হয়নে গতিকে গুটেই সংখ্যাবিলাক কি হয় পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হয় নে নাই 0 ৰ বাহিৰে যিমান কেইটা পূৰ্ণ সংখ্যা থাকিব গুটেইবিলাকে কি হ'ব স্বাভাৱিক সংখ্যা হ'ব সেই কাৰণে এটো শুদ্ধ এবাৰ 4 নম্বৰত কি দিছে সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা এটো শুদ্ধ হ'ব কাৰণ স্বাভাৱিক সংখ্যা কৰ পৰা ষ্টাৰ্ট হয় 1 ৰ পৰাহে ষ্টাৰ্ট হয় আৰু তুমি যদি পূৰ্ণ সংখ্যা চোৱা পূৰ্ণ সংখ্যা কৰ পৰা ষ্টাৰ্ট হয় 0 ৰ পৰা ষ্টাৰ্ট হয় গতিকে গুটেইবিলাক স্বাভাৱিক সংখ্যাটো পূৰ্ণ সংখ্যাত সোমাইয়ে আছে হয়নে নাই অকল এটা পূৰ্ণ সংখ্যাহে স্বাভাৱিক সংখ্যাত সোমাই থকা নাই গতিকে আমি ক'ব পাৰো যে সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয় কিন্তু সকলো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা নহবও পাৰে এইটো শুদ্ধ এতিয়া 5 নম্বৰত কি আছে পূৰ্ণ সংখ্যাবোৰ ধনাত্মকে হ'ব 0 টোক আমি মানে ধৰা নাই বাকি যিমান আছে 1 2 3 যেনেকৈ তোমাৰ স্বাভাৱিক সংখ্যা এই গুটেইবিলাক স্বাভাৱিক সংখ্যাটো পৰে পূৰ্ণ সংখ্যাটো পৰে হয়নে গতিকে স্বাভাৱিক সংখ্যাত আমি প্ৰথমটোৱে পাইছো শুদ্ধ হয় বুলি ধনাত্মক এনেকৈও লিখে ধনাত্মকক পজিটিভ গতিকে পূৰ্ণ সংখ্যাবোৰো কি হ'ব ধনাত্মক হ'ব এটো শুদ্ধ 6 নম্বৰটো কি আছে শূন্য এটা অখণ্ড সংখ্যা এতিয়া অখণ্ড সংখ্যা কি জানিব লাগিব আগৰ ভিডিঅত মই কৈছো তোমালোকক অখণ্ড সংখ্যা কি তাৰ মানে পূৰ্ণ সংখ্যা যিমান আছে তাৰ মানে 0 1 2 এনেকৈ অসীমলৈকে তাৰে লগতে ইয়াৰে নেগেটিভ সংখ্যাবিলাক মানে -1 নেগেটিভ মানে ঋণাত্মক এনেকৈ যিবিলাক সংখ্যা আহিব ইয়াতো অসীমৰ পৰা আহিব মানে -1 লাখ
তাৰপিছত -2000 -1000 এনেকৈ মানে আহি থাকিব -4 -3 -2 এইটোৰো শেষ নাই সিপিনে যেনেকৈ 1 2 3 সেইটোৰো শেষ নাই ইয়াতো শেষ নহ'ব আৰু লগতে কি থাকিব শূন্য থাকিব এই সংখ্যাবিলাকক একেলগে কি বুলি কোৱা হয় অখণ্ড সংখ্যা বুলি কোৱা হয় এতিয়া কি কৈছে চোৱা শূন্য এটা অখণ্ড সংখ্যা হয় অখণ্ড সংখ্যাৰ ভিতৰত কি সোমাই আছে কি সংখ্যা সোমাই আছে শূন্যও সোমাই আছে গতিকে 6 নম্বৰটো শুদ্ধ হ'ব এতিয়া 7 নম্বৰত কি দিয়া আছে শূন্য এটা স্বাভাৱিক সংখ্যা শূন্যটো জানো স্বাভাৱিক সংখ্যা হয় নেচাৰেল নাম্বাৰ বুলি কয় ইংলিছত সেইকাৰণে এনেৰে বুজায় স্বাভাৱিক সংখ্যা বাৰে বাৰে মই কৈয়ে আছোঁ কৰ পৰা ষ্টাৰ্ট হয় একৰ পৰা ষ্টাৰ্ট হয় গতিকে এইটো কি হ'ব স্বাভাৱিক শূন্য ইয়াতে নাথাকে শূন্য যিহেতু নাথাকে গতিকে ইয়াতে যিহেতু লিখা আছে শূন্য এটা স্বাভাৱিক সংখ্যা এইটো অশুদ্ধ হল এতিয়া 8 নম্বৰত কি আছে শূন্য এটা পূৰ্ণ সংখ্যা শূন্য এটা পূৰ্ণ সংখ্যা বুলি দিছে হয় পূৰ্ণ সংখ্যাত স্বাভাৱিক সংখ্যাৰ বাকিবিলাক সংখ্যাৰ লগতে আৰু এটা এক্সট্ৰা সংখ্যা থাকে সেয়াই হল শূন্য গতিকে শূন্য এটা পূৰ্ণ সংখ্যা এইটো শুদ্ধ এতিয়া 9 নম্বৰত কি আছে 9 নম্বৰত আছে শূন্য এটা পৰিমেয় সংখ্যা শূন্য পৰিমেয় সংখ্যা হয়নে নাই পৰিমেয় সংখ্যাৰ মই তোমালোকক দশমিক বিস্তৃতিটো বুজাই দিছিলোঁ যদি নাজানা তেন্তে ইয়াৰ আগৰ ভিডিওটো চাব পাৰা পাৰ্ট 2 তাতে ধুনীয়াকৈ বুজাই দিয়া আছে পৰিমেয় পাৰ্ট 1ত আছে পাৰ্ট 1ত পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতিটো বুজাই দিয়া আছে এতিয়া মই সেইটোত নাযাওঁ এতিয়া মই p/q টো কওঁ কাৰণ শূন্যৰ ক্ষেত্ৰত তোমাক p/q টো লাগিব সো পৰিমেয় সংখ্যা কাক কয় যিবিলাক সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো আৰু য'ত p আৰু q দুয়োটাই কি হ'ব লাগিব দুয়োটাই অখণ্ড সংখ্যা হ'ব লাগিব অখণ্ড সংখ্যাক আমি z এৰেও বুজাওঁ ঠিক আছে আৰু লগতে আৰু এটা কন্ডিশন কি q not equal to 0 হ'ব লাগিব তেতিয়া তেনেকুৱা সংখ্যাবিলাকক আমি কি বুলি কওঁ অখণ্ড সংখ্যা এটা ঋণাত্মক সংখ্যাই লওঁ -2 টো এতিয়া পৰিমেয় সংখ্যা বুলি মই কৈ আছো কিয় পৰিমেয় সংখ্যা কাৰণ যিকোনো সংখ্যাৰ তলত যদি একো নাথাকে তেতিয়া হলে ইয়াৰ তলত কি থাকিব 1 থাকিব ঠিক আছে সো 1 আৰু 2 এইটো যে আছে এইটোক যদি মই p বুলি ধৰো 2ক যদি মই p বুলি ধৰো আৰু 1ক যদি মই q বুলি ধৰো তেন্তে p আৰু p/q আকাৰত হল কিন্তু p আৰু q টো কি হ'ব লাগিব অখণ্ড সংখ্যা ইয়াতে p কি হৈ আছে -2 q কি হৈ আছে 1 দুয়োটাই অখণ্ড সংখ্যাৰ ভিতৰত পৰে কাৰণ অখণ্ড সংখ্যা মই অলপ আগত কৈছো কিমানৰ পৰা কিমান লৈকে হয় ইয়াতে অসীম লৈকে আহি তোমাৰ ঋণাত্মক সংখ্যাবিলাক আহিব শূন্য আহিব আৰু লগতে ধনাত্মক সংখ্যাবিলাক আহিব গুটেই নহয় এই গোটা যিবিলাক আমি কাউন্ট কৰিব পাৰো কাউন্ট মানে গণনাৰ কাৰণে ব্যৱহাৰ কৰো সেইবিলাক সংখ্যা গুটেই আহিব গতিকে এই দুটা অখণ্ড সংখ্যা হয় আৰু কৈছে q not equal to 0 q কিমান পাইছা 1 পাইছা 0 নহয় গতিকে -2 টোৱে পৰিমেয় সংখ্যাৰ গুটেইকেটা পইণ্ট মানি চলে কাৰণে -2 টো এটা কি হ'ব পৰিমেয় সংখ্যা হ'ব এতিয়া আমাৰ কোৱেশ্চনটো কি আছিল শূন্য এটা পৰিমেয় সংখ্যা আৰু মই ইয়াতে দিছো শুদ্ধ কেনেকৈ শুদ্ধ হয় শূন্যকো আমি কি লিখিব পাৰো শূন্যক আমি 0/1 বুলিও লিখিব পাৰো এতিয়া 0/1 হোৱাৰ লগে লগে কি হল p/q আকাৰত আহিলে আৰু p ইয়াতে হৈ গল শূন্য আৰু q ইয়াতে হৈ গল 1 এতিয়া শূন্যটোও অখণ্ড সংখ্যা প্ৰথম পইণ্টটো p আৰু q দুয়োটাই অখণ্ড সংখ্যা হৈছে আৰু q যেহেতু 1 গতিকে not equal to 0 হয় মানে q 0 নহয় দুয়োটাই যেতিয়া পইণ্ট স্যাটিসফাই কৰিলে তিনিটা পইণ্ট তেতিয়াই 0 টো কি হৈ গল পৰিমেয় সংখ্যা বুলি আমি ক'ব পাৰো সেই কাৰণে মই ইয়াতে 0 এটা পৰিমেয় সংখ্যা শুদ্ধ বুলি লিখিছো কিবা যদি ডাউট থাকে কমেন্ট সেকশনত প্লিজ জনাবা আৰু যদি ভিডিওটো ভাল লাগে লাইক এটা কৰি দিবা তেতিয়াহে গম পাম ভিডিওটো বুজি পাইছা বুলি কথাবিলাক এতিয়া 10 নম্বৰটো আছে 0 এটা অপৰিমেয় সংখ্যা যেহেতু পৰিমেয় সংখ্যা হৈছে পৰিমেয় সংখ্যাত শুদ্ধ বুলি লিখিছো গতিকে এইটো অপৰিমেয় সংখ্যা হ'বই নোৱাৰে অশুদ্ধ 11 নম্বৰটো কি দিয়া আছে 0 এটা বাস্তৱ সংখ্যা এতিয়া বাস্তৱ সংখ্যা ইংলিছত কোৱা হয় ৰিয়েল নাম্বাৰ সেই কাৰণে r এৰে বুজায় বাস্তৱ সংখ্যা হৈছে সকলো সংখ্যাৰ মানে কি বুলি ক'ব পাৰা সকলো সংখ্যাই বাস্তৱ সংখ্যাত সোমাই আছে তাৰ মানে গুটেই পৰিমেয় আৰু অপৰিমেয়
গোটেই সংখ্যাবিলাকক একেলগে কি বুলি কোৱা হয় বাস্তৱ সংখ্যা বুলি কোৱা হয় ইন শৰ্ট তুমি মনত ৰাখিবা বাস্তৱ সংখ্যাৰ ভিতৰত গোটেই সংখ্যাবিলাকে সোমাই আছে ভগ্নাংশই হওক অখণ্ড সংখ্যাই হওক পূৰ্ণ সংখ্যাই হওক যিমান সংখ্যা আছে গতিকে 0 এটা বাস্তৱ সংখ্যা যেতিয়া কৈছে মইতো ক'লোৱে গোটেই পৰিমেয় আৰু অপৰিমেয় গোটেই সংখ্যাবিলাকক একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয় আগত আমি পালো যে শূন্যটো পৰিমেয় সংখ্যা হয় যিহেতু এইটো পৰিমেয় সংখ্যা হয় গতিকে এইটো বাস্তৱ সংখ্যা হ'বই লাগিব কাৰণ বাস্তৱ সংখ্যাৰ ভিতৰত সব সংখ্যা সোমাই আছে গতিকে এইটো কি হৈ যাব শুদ্ধ সেইকাৰণে ইয়াতে শুদ্ধ দিছোঁ তাৰ পিছৰটো কি আছে প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা এতিয়ালৈকে গম পালা 2-3 বাৰ ৰিপিট কৰিছোঁ লিখি দিওঁ মই ইয়াতে নেগেটিভ গোটা সংখ্যাবিলাক লিখিছোঁ মানে যিবিলাক গণনা কৰিব পাৰোঁ মই গোটা সংখ্যা বুলি ৱৰ্ডটো ইউজ কৰিছোঁ যাতে তোমালোকে বুজি পোৱা মই কি ক'ব বিচাৰিছোঁ আৰু পূৰ্ণ সংখ্যা দিছোঁ মই 0 1 2 এনেকৈ গৈ থাকিব অসীমলৈকে ঠিক আছে এতিয়া কি দিছে লাইনটো প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা প্ৰতিটো অখণ্ড সংখ্যা জানো এটা পূৰ্ণ সংখ্যা হয় -2 টো এটা পূৰ্ণ সংখ্যা নহয় -1 এইটোওতো এটা পূৰ্ণ সংখ্যা নহয় 0ৰ পৰা এইবিলাকহে পূৰ্ণ সংখ্যা গতিকে প্ৰতিটো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা নহয় কিন্তু প্ৰতিটো পূৰ্ণ সংখ্যাক আকৌ তুমি অখণ্ড সংখ্যা ক'ব পাৰা কাৰণ গোটেইকেইটা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যাত সোমাই আছে এই লাইনটো এনেকৈ নিদি পেলাই বেলেগকেও দিব পাৰে যে প্ৰতিটো পূৰ্ণ সংখ্যাই অখণ্ড সংখ্যা কিন্তু প্ৰতিটো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহবও পাৰে সেইটো যদি দিলেহেঁতেন সেইটো শুদ্ধ হ'লহেঁতেন এইটো কি হ'ব এই লাইনটো প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা এইটো অশুদ্ধ হ'ব এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো আছে প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যাত কি ভগ্নাংশওতো আহিব এইটোওতো পৰিমেয় সংখ্যা হয় নে নাই 1/3 টোও পৰিমেয় সংখ্যা হ'ব কিন্তু পূৰ্ণ সংখ্যাত জানো এনেকুৱা সংখ্যাবিলাক আহে ভিডিঅ'ৰ প্ৰথমৰ পৰাই মই গোটা সংখ্যা বুলিয়ে কৈ আছোঁ যাতে তোমালোকে বুজি পোৱা মানে আমি গণুতে যিবোৰ সংখ্যা কাউণ্ট কৰিবলৈ আমি যিবোৰ সংখ্যা ব্যৱহাৰ কৰোঁ পৰিমেয় সংখ্যাবিলাকতো ভগ্নাংশ এনেকুৱাও হ'ব পাৰে গতিকে আমাৰ এইটো অশুদ্ধ হ'ব কিয় কাৰণ প্ৰতিটো পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যা নহবও পাৰে যেনে হাফ 1/3 ইত্যাদি ওকে এতিয়া আছে প্ৰতিটো পৰিমেয় সংখ্যাই এটা অখণ্ড সংখ্যা প্ৰতিটো পৰিমেয় সংখ্যা অখণ্ড সংখ্যা নহব কাৰণ তাতেও তুমি ভগ্নাংশ এনেকুৱা মানে হাফ 1/3 1/4 এইবিলাক ল'ব নোৱাৰা গতিকে এইটো অশুদ্ধ হ'ল লাষ্ট কুৱেশ্যনটো কি আছে পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব পাৰে এইটো মই তোমালোকক পাৰ্ট 1ত বুজাইছোৱে পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি এইবিলাকক কয় এনেকৈ লিখিলা বা এনেকৈ তুমি যদি কিবা এটাৰ ভগ্নাংশৰ পাইছা এইটো হাফৰ পাবা এইটো 1/3 পাবা হয়নে এইবিলাক যদি পোৱা এইবিলাককে দশমিক বিস্তৃতি কয় মই ইয়াতে শৰ্টকাটত কৈছোঁ যিহেতু ভিডিঅ'টো দীঘল হৈ যাব যদি তোমালোকে ভালদৰে বুজিব খোজা যদি নাজানা তেন্তে পাৰ্ট 1টো চাবা এইটো মই ইয়াৰে লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম পাৰ্ট 1ৰ ওকে এতিয়া দশমিক বিস্তৃতি পৰিসমাপ্ত হয় হাফটো মই অলপ আগতে ক'লোঁ পৰিমেয় সংখ্যা হয় আৰু ইয়াতে দশমিক বিস্তৃতিটো পৰিসমাপ্ত হৈ আছে এটাত হোৱা নাই কিন্তু এটাত হৈ আছে গতিকে এইটো যিহেতু পৰিসমাপ্ত হ'লে পৰিমেয় সংখ্যা হয় এইটো 15 নম্বৰটো শুদ্ধ হ'ব ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ কিবা ডাউট থাকিলে জনাবা আৰু যদি দশমিক বিস্তৃতি পৰিসমাপ্ত এই হেৰিটো বুজি পোৱা নাই টাৰ্মটো ভালকৈ তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত গৈ সেই ভিডিঅ'টো এবাৰ চাই ল'বা